নির্দেশিকা সম্মান করব। আমি শপথ করছি যে 2 চাকা যান চালানোর সময় সব সময় হেলমেট পরব। গাড়ি চালানোর সময় মোবাইল ফোন ব্যবহার করব না। রক্ষা করার বাবে আৰু ট্ৰেফিকৰ নিয়ম মানে আহিছে। আপুনি ট্ৰেফিক ৰুল ফ'ল' কৰাৰ কাৰণে আৰু হেলমেট পিন্ধি পেলাই নিজৰ আৰু লোকৰ চেফটি ৰখাৰ কাৰণে দিছোঁ। থেংক ইউ। वही पहना था, ठीक है। अपने बच्चों का चिंता करो, फैमिली का चिंता करो और ज़्यादा स्पीड में नहीं चलाओ। খুব ভালো কাজ করছে। হেলমেট पहन के हेलो वैसे हेलमेट पहनना है आप लोग। पहनो, आप पहनो। लोगों को हमारी पुलिस की तरफ से आप लोगों को दिया है, पहन के ही जाना है, ठीक है। और लेरी लगाना है जब बाइक चलाना है। पीछे जो बैठेगा उसको भी अपना रुको, बाइक लगाओ। और एक ग्लव्स लेना पड़ेगा कि आप पहनेगा। नेक्स्ट टाइम हेलमेट पहन के आना, एक फोटो भी ले लो। हमारे मानो फोटो लो। लो चलो सर उधर प्लेट लोगों ले आगे से पहनना है। हाँ, और जो पीछे बैठेगा उसको भी पहनाना है। पहनो और उसको ऐसे शीशा खोल लो। शीशा खोल लो। और एक কোন আরো আছে ফ্যামিলি আছে কত করে দেয় হেলমেট এটা? ট্রাফিক নিরাপত্তা শপথ। আমি সমস্ত ট্রাফিক আইন মেনে চলব। हेलमेट पहन के आए हैं, हमेशा हेलमेट पहन के ही बाइक चलाइएगा। জানুৱাৰী যোনটো 2026 এইটো নেশ্যনেল ৰোড ছেফটি মান্থ হয়। তো আমি আজি এটা স্পেচিয়েল নাকা চেকিং ইয়াতে লগাইছোঁ, য'ত যোনখিনি ট্ৰেফিক ভাইলেট কৰিছে, হেলমেট পিন্ধা নাই বা ছিট বেল্ট পিন্ধা নাই, তো আমি হেলমেট নিপিন্ধাখিনিক আমি এটা হেলমেট আমি গিফ্ট কৰিছোঁ আৰু প্লাছ তেওঁক এটা প্লেজ লোৱাইছোঁ যে নেক্সট টাইম ট্ৰেফিক নিয়ম মানি চলিব আৰু হেলমেট ইউজ কৰিব। আৰু তাৰ বাহিৰেও যোনে ট্ৰেফিক ৰুলছ ফ'ল' কৰিছে, ছিট বেল্ট লগাইছে বা হেলমেট লগাইছে, তেওঁলোকক আমি এবাৰ ৰ'জ দিছোঁ এজ এ জেষ্টাৰ যে তেওঁলোকে ট্ৰেফিক ৰুলছ ফ'ল' কৰাৰ কাৰণে। চিন্স এই মান্থটো ৰোড ছেফটি মান্থ হয় আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ডাইৰেকশ্যনো আছে যে ফেটেলিটি ৰিডিউচ কৰিব লাগে। এইটো মতে আমাৰ বিভিন্ন কাৰ্যসূচী আছে এই মাহটোত। আমাৰ কাইলৈ বিভিন্ন থানা এৰিয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰাম আছে, য'ত আমি মানে ফেটেলিটিটো ৰিডিউচ কৰাৰ কাৰণে যে গোটেই নিয়মখিনি মানি চলিব লাগে ট্ৰেফিকৰ, চ' ডেট আমাৰ মানুহ মানে জীৱনটো শেষ নহয়। তো আমাৰ এইখিনি চলি যাব এই মান্থটোত।